চোৰ ডকাইতসমূহক লৈয়ে চলি আছে নেকি কংগ্ৰেছ দল? সংখ্যালঘু ৰাইজ সজাগ খবৰ হ'ল। সংখ্যালঘু শিক্ষাৰ্থীৰ নামত অহা টকা লুটিলে যুৱ কংগ্ৰেছৰ সভাপতিয়ে। চাইবাৰ প্ৰবঞ্চকৰ ৰূপত নগাঁও যুৱ কংগ্ৰেছৰ সভাপতি। ৰকিবুলৰ নিচেই ঘনিষ্ঠ আজাহাৰ আলী আহমেদৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। আজি সংখ্যালঘুৰ প্ৰতি দৰদ দেখুওৱা কংগ্ৰেছীৰ প্ৰকৃত স্বৰূপ এয়াই। চোৰ ডকাইত প্ৰবঞ্চকসকলক লৈয়ে চলি আছে নেকি কংগ্ৰেছ দল? এইবাৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে উত্থাপন চাইবাৰ ক্ৰাইমৰ বিস্ফোৰক অভিযোগ। সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত অহা স্কলাৰশ্বিপৰ টকা খাবলৈও কুণ্ঠাবোধ নকৰে নগাঁও যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ আলী আহমেদে। সংখ্যালঘু লোকৰ প্ৰতি অতি দৰদ দেখুৱাই থকা কংগ্ৰেছৰ এই নেতা এতিয়া নামিছে সংখ্যালঘুক লুটিপুটি খোৱাত। সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বাবে অহা স্কলাৰশ্বিপৰ ধন আত্মসাৎ কৰি নিজৰ পকেট গৰম কৰি ৰখাৰ অভিযোগ উঠিছে এইগৰাকী আজাহাৰ আলী আহমেদৰ বিৰুদ্ধে। চাইবাৰ ক্ৰাইমৰ জৰিয়তে যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে 1,30,00,000 টকা আত্মসাৎ কৰাৰ উঠিছে ভয়ংকৰ অভিযোগ। বহিৰাজ্যৰ বহু শৈক্ষিক প্ৰতিষ্ঠানৰ নামত আজাহাৰে লুটিছিল 1,30,00,000 টকা। চাকৰিৰ নামতো ধন সংগ্ৰহৰ অভিযোগ আজাহাৰৰ বিৰুদ্ধে। নগাঁও সদৰ আৰক্ষী থানাত আজাহাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগীৰ। ৰকিবুল হুছেইনৰ অতিশয় ঘনিষ্ঠ ৰূপে পৰিচিত আজাহাৰ আলী আহমেদ। লখিমপুৰৰ এটা CSPৰ জৰিয়তে সংখ্যালঘু ছাত্ৰ ছাত্ৰীলৈ অহা টকা সৰুকাৰ অভিযোগ উত্থাপিত হৈছে এইগৰাকী যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে। জুৰিয়াৰ মইনা মাষ্টৰ নামৰ এজন লোকো এই কাণ্ডত জড়িত হৈ আছে বুলি উঠিছে বিস্ফোৰক অভিযোগ। এই চাইবাৰ প্ৰবঞ্চককেইটাৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হৈ পৰিব লক্ষণীয়। নগাঁৱৰ যুৱ কংগ্ৰেছৰ সভাপতি আজি চাইবাৰ ক্ৰাইম আৰু চোৰ চাইবাৰ ক্ৰাইম চোৰ এইটো ন চোৰ নহয়, এইটো আচলতে ডকাইত। ইহঁত চোৰতকৈ ওপৰত, ইহঁত ডকাইতৰ ওপৰত বুলি কয় চাইবাৰ ক্ৰাইম যোনে কৰে। এতিয়া চাওক, এনেকুৱা এজন ব্যক্তিলৈ আজি নগাঁৱৰ যুৱ কংগ্ৰেছ চলি আছে। এই চোৰ ডকাইত গৰু চোৰ এইবোৰ লৈ এসময়ত হিমন্ত বিশ্ব শৰ্মাক কৈছিল নহয় গৰু চোৰ লৈ চলি আছে বুলি। সি কিন্তু ভুল কথাটো ক'লে, কিন্তু ভুল কথাটো কৈছে। এতিয়া আজি প্ৰমাণ হৈছে নহয়, আপোনালোকে কৈছে কালিৰ গধূলিৰ পৰা নগাঁৱত এটা চৰ্চিত বিষয় যে নগাঁৱৰ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতিয়ে চাইবাৰ ক্ৰাইমৰ লগত জড়িত। আৰু জড়িত ক'ত ক'ত আপোনালোকে আজি আমাক দেখাইছে বিভিন্ন অনুষ্ঠানৰ পৰা। মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ ষ্টুডেণ্টৰ ওপৰত যি ধন কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ উন্নয়নৰ কাৰণে দিয়ে তাৰ পইচা খাইছে। আৰু এইসকলে কয় তেখেতসকল মাইনৰিটিৰ ত্ৰাণকৰ্তা। এতিয়া খুব পিটিব লাগে, খুব পিটিব লাগে। মাইনৰিটি ৰাইজ সজাগ খবৰ হ'ল। এইসকল ব্যক্তিয়ে আজি এই যুৱ কংগ্ৰেছ কৰিছে, কাইলৈ তেখেতসকলে কংগ্ৰেছ দলৰ গৈ পেলাই মাইনৰিটি জেগাত গৈ তেখেতসকলে ইলেকশ্যনৰ টিকেট বেচিব আৰু ইলেকশ্যন কৰিলে MLA হ'ব। তাৰপিছত কি উন্নতি কৰিব? সেইটোৱেতো মই কৈ আছো যে মাইনৰিটিৰ মাজত এতিয়া বিভিন্ন সময়ত পঢ়া শুনা কৰা আমি দেখিছোঁ, পঢ়া শুনা কৰা বিভিন্ন ল'ৰা ছোৱালী ওলাই গ'ল। এই ল'ৰা ছোৱালীসকলে মাইনৰিটি ৰাইজক বুজাব, যি পলিটিকেল লগত পলিটিক্সৰ লগত কোনো মিলে। আজি কোনে মাইনৰিটি ত্ৰাণ কৰা, কোন আচলতে মাইনৰিটি ত্ৰাণ কৰা, মাইনৰিটিৰ কাৰণে কোনে চিন্তা কৰে আজিৰ দিনত, এইটো চাবলগীয়া বিষয় হৈ পৰিছে। এইসকল নেতাক আচলতে মাইনৰিটি অঞ্চলত সোমালে মাইনৰিটি ৰাইজে ধৰি ৰাস্তাত বান্ধি পিটিব লাগে, নহ'লে মাইনৰিটি উন্নতি নহয়। এইসকল মাইনৰিটি কিছুমান আজি যদি তেওঁ যুৱ কংগ্ৰেছত আছে, আগত আপুনি যদি তেওঁ পাছ চাই দেখিব মাইনৰিটি কিবা অৰ্গেনাইজেশ্যনৰ লগত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিল নে নাই? থাকিবই লাগিব, নহ'লে চোৰকেইটা ওলাব ক'ৰ পৰা? আজি তাৰ উঠা বহা কাৰ লগত আপুনি এইটো ক'লে, য়েছ তেওঁ আনি পাতিছেতো। আৰু এই কংগ্ৰেছৰ উন্নতি হ'ব নেকি কওকচোন? এই চোৰ ডকাইত লৈ পেলাই ভদ্ৰ মানুহ এজন কংগ্ৰেছত যাবলৈ বিচাৰিব নেকি? য'ত এজন চাইবাৰ ক্ৰাইমৰ আজি আপোনাৰ ল'ৰাটোক আপুনি কংগ্ৰেছত কাইলৈ সোমাব দিব নেকি? যুৱ মৰ্চাত কংগ্ৰেছৰ যুৱ দলত সোমাব দিব নেকি আপুনি? এই চোৰ সোপাক লৈ পেলাই যুৱ দল বনাইছে। আৰু মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ইহঁতৰ কি জানে নাই? কংগ্ৰেছৰ চৰিত্ৰটো কেনেকুৱা জানে? এই ইলেকশ্যন আহিছে নহয়, কিবা আহিছে, বয়সস্থ মানুহখিনিক ৰাস্তাত দেখিলে ঘৰলৈ গৈ গামোচা পিন্ধাই ভৰিত ধৰি সেৱা কৰিব। ইলেকশ্যন যোৱাৰ পিছত যেতিয়া গধূলি হ'ব সেই মানুহজনকে নেলুত ধৰিব গধূলি হ'লে। গতিকে এইসকল ব্যক্তিক, এই মাইনৰিটি যিবোৰ মানুহ এই যে ওলাইছে, এইবোৰ এই আধাৰ ইহঁতক ধৰি খুব পিটিব লাগে মাইনৰিটি ৰাইজে।
তেতিয়াহে মাইনৰিটি ৰাইজৰ উন্নতি হ'ব। আচলতে মাইনৰিটিৰ উন্নয়ন যদি তেখেতসকলে বিচাৰিছে, এইসকল লিডাৰক যদি তেখেতসকলে ৰাজহুৱাকৈ নিপিতে, তেতিয়াহ'লে ৰাইজে যেতিয়া জানিব, এটা যেতিয়া এই আজাহাৰক পিটিব, অসমৰ যিমান আজাহাৰ আছে চবেই পিটন খাব। তেতিয়া এই আজাহাৰ আলী আহমেদ নামৰ যিজন নগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি, তেখেত যি সংখ্যালঘু ৰাইজৰ মাইনৰিটি স্কলাৰশ্বিপৰ নামত তেখেতে যি ধন আত্মসাৎ কৰাৰ অভিযোগ বিভিন্ন জেগাত উত্থাপন হৈছে, ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে, সেয়া অতি নিৰ্লজ্জ ঘটনা হিচাপে পৰিলক্ষিত হৈছে। কিয়নো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, কিয়নো কংগ্ৰেছ দলটো বৰ্তমান তেজমঙহ গলি পচি তেওঁলোকৰ হাড়কেডাল হৈ আছেগৈ। তেওঁলোকে কেৱল মাত্ৰ এই সংখ্যালঘু ৰাইজসকলৰ ভোটখিনিকেই নিজৰ প্ৰত্যেক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি তেওঁলোকৰ দলৰ অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰি আছে। তেনে মুহূৰ্তত যুৱ কংগ্ৰেছৰ এজন পালি নেতাই বা এজন তথাকথিত যুৱ নেতাই সেই সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ নামত অহা যি টকা, সেয়া লখিমপুৰৰ এটা CSP চেণ্টাৰৰ জৰিয়তে চাইবাৰ ক্ৰাইম কৰি আত্মসাৎ কৰাৰ যি অভিযোগ উত্থাপন হৈছে, সেয়া অত্যন্ত নিৰ্লজ্জ বিষয়। হয় হয়, গোচৰ ৰুজু কৰিছে, তাৰ ওপৰত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। আমি যিহেতু গম পাইছোঁ, হয়, তেওঁৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে আৰু CIDৰ হাতলৈ ইতিমধ্যে কেছটো গৈছে। এটা দলে আহি ইতিমধ্যে অনুসন্ধান কৰি ইয়াৰ পৰা তথ্য লৈ গৈছে। আমাৰ ন্যায়পালিকা তথা আমাৰ প্ৰশাসনিক বিষয় ছিষ্টেমটোৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে কোনোবা ডাঙৰ নেতাৰ আশীৰ্বাদ পুষ্ট হৈ বিভিন্ন কংগ্ৰেছী যুৱ নেতাই ইমান দিনে এনেধৰণৰ কেলেংকাৰী সংগঠিত কৰি আহিছিল, কিন্তু আজি আগৰ দিন নাইকিয়া। বিজেপি চৰকাৰৰ দিনত এনেধৰণৰ কেলেংকাৰীত যোন সন্নিৱিষ্ট হৈছে, নাম সাঙুৰ খাইছে, তেওঁলোকে কঠোৰতকৈ কঠোৰতম শাস্তি তেওঁলোকক পূৰ্বতেও বিহা হৈছে আৰু এই ক্ষেত্ৰতো কঠোৰতকৈ কঠোৰতম শাস্তি ন্যায়পালিকাৰ জৰিয়তে তেওঁলোকক বিহা হ'ব বুলি আমি আশাবাদী। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।